হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ দেই। গুড মৰ্ণিং বুলিহে ক'ব লাগিছিলে, কিন্তু ভইচ অভাৰ কৰিছোঁ মই এতিয়া ইভিনিঙত, সেইকাৰণে মানে গুড ইভিনিং বুলিয়ে ক'লোঁ আৰু এইফালে এয়া বেটা যোৱাৰ পিছত আকৌ একেবোৰ কামকে কৰিব লগা হয়, গম পায়নে। সি যোৱা আগতে মানে গোটেই বিচনাত ইখন বিচনাত পৰে তেনেকৈ মানে খেলে, তেনেকৈ বিচনাবোৰ খেলি মেলি কৰি থয়। আকৌ মই সি যোৱাৰ পিছত আকৌ চিজিল কৰিব লগা হয়। আৰু এইফালে এয়া বাহিৰৰ ৰুমলৈ আহি ইয়াতো খেলা বস্তু কিছুমান আছিলে, এয়াও মানে ঠিক কৰি ল'লোঁ আৰু ঘৰ চৰ ঝাৰু দি গা পা ধুই আহিলোঁ দেই। তাৰপিছতহে আকৌ এইবোৰ কাম কৰিব লগা হৈছে। সি মানে গাড়ীকেইখন লৈ পেলাই আকৌ এবাৰ খেলি লৈছে, তাৰপিছতহে স্কুল গৈছে। আৰু সেইবোৰ মই চিজিল লগাই লৈ এইফালে আকৌ ইয়াত মানি প্লাণ্টজোপাত পানীও নাছিলে আৰু পানীও অকণমান দি ল'লোঁ। সেইবোৰেই আৰু ৰাতিপুৱা সকলোৱে একেবোৰ কামেই। আৰু এইটো বাহিৰৰ ৰুমটোত মই মানে ইমান চিজিল কৰাবোৰ ভিডিঅ' নকৰোঁৱেই, তথাপিতো আজি মানে কেমেৰাটো ফিটিং কৰি লৈছোঁ আৰু এইফালে এয়া সকলোবোৰ চিজিল কৰা অকণমান ভিডিঅ'ও কৰি লৈছোঁ। নহ'লেনো কি ভিডিঅ' দিম, সদায়নো ভাত বনোৱা ভিডিঅ'কে কিমান দিম। আপোনালোকৰো চাগে আমনি লাগে ন মোৰ ভাত বনোৱা ভিডিঅ'বোৰ চাই। আৰু দুজনমানেতো কৈছে যে খোৱা বোৱা ভিডিঅ'বোৰ নিদিবা, আমাৰো খাব মন যায় নহয়, তেনেকৈ কৈছে। কিন্তু কি কৰিব, উপায় নাই, আমাৰ সেইবোৰেই দিব লাগিব। যিহেতু মানে খানা বনোৱাতে ব্যস্ত, সেইকাৰণে খানা বনোৱাই ভিডিঅ' দিওঁ আৰু এইফালে এয়া মানুহজন স্কুলৰ পৰা আহিলে, বেটাক থৈ ময়ো কাম কৰি আজৰি হ'লোঁ। এইফালে আমি দুজনে চাহ একাপ খাব লৈছোঁ। আজি চাহ, শুকান ৰুটি আৰু গুড় লাল চাহ আছিলে দেই, সেনেকৈয়ে খালোঁ। আৰু এইফালে এয়া ঢেকীয়া বাচিব লৈছোঁ। বেটা আকৌ স্কুলৰ পৰা আহিলেই, গম পায়নে, তাৰ মাজতে ভিডিঅ' নকৰিলোঁ আৰু এনেই অকণমান মোবাইলটোকে চাই থাকিলোঁ। আৰু এইফালে এয়া আজৰি হৈ মানে কি আৰু কামৰ পৰা আজৰি হৈ আকৌ পাকঘৰত সোমাব হ'লেই নহয়। এইফালে এয়া ঢেকীয়া ভাজিম বুলি ভাবিছোঁ আজি। ঢেকীয়া ভাজিবৰ কাৰণে ঢেকীয়া ছিঙি আছোঁ। আৰু এইফালে মানুহজনো আহি পালে, বেটাক লৈ আহিছে মানে স্কুলৰ পৰা। স্কুল যিহেতু 11:30 ছুটি দিয়ে, সেইকাৰণে মানুহজনেই আনিব লাগে। সেইটো টাইমত মানে মই নোৱাৰোঁ যাবলৈ। এইফালে মই দাইলটো বইল কৰিলোঁ, বইল কৰি লৈ পেলাই এইফালে আকৌ মই ঢেকীয়াও গুচাই আছোঁ। আৰু মানুহজনে কৈছে কিবা এটা খাওঁ দিয়া, মই বোলো ভাত কেইটামানকে খোৱা। তাৰপিছত তেওঁ ক'লে দাইল অকণমান বইল কৰিছিলোঁ যে দাইল, তাৰপৰাই দাইল লৈ পেলাই ভাত খালে। আৰু তেওঁ কৈ আছে অমৃত খোৱা যেন লাগিছে, গম পোৱা নে। মই কৈছোঁ কেলৈ, কৈছে কি নহয় ভোকত আছিলোঁ যে, সেইকাৰণে মানে এতিয়া ভাতকেইটা খাই দিলোঁ, একদম বহুত ভাল লাগিছে মানে, তেনেকৈ কৈছে। আৰু এইফালে এয়া পাকঘৰলৈ আহিলোঁ, ভিডিঅ'টো অন কৰিলোঁ, কিন্তু কেমেৰাটো কি হৈছে গম পায়নে, ওপৰলৈ গৈ আছেগৈ। মই গমেই পোৱা নাছিলোঁ, কেমেৰাটো মানে ভালকৈ ফিটিং কৰা নাছিলে চাগে। আকৌ মানুহজনে আহি পেলাই এয়া ঠিক কৰি দিছে, দেখিছেনে। ষ্টেণ্ডডালত লগাই লৈছিলোঁ, যিহেতু অকণমান ঢিলা হৈ আছিলে চাগে, সেইকাৰণে। আৰু এইফালে এয়া মই কামতহে লাগি আছোঁ আকৌ, ভিডিঅ' কৰি লৈ পেলাই মোবাইলটো মানে ষ্টেণ্ডত লগাই ভিডিঅ'টো অন কৰি মই কামতে লাগি আছোঁ। কেমেৰা কি হৈছে, কেনেকৈ ভিডিঅ' হৈছে, মোৰ সেইবোৰ চাবলৈ টাইম নাই। আৰু মানুহজন আছিলে, তেওঁৱে চাই দিলে। এইফালে এয়া মই দাইল বইল কৰি ৰাখিছিলোঁ যে, বইল কৰা দাইলখিনি তেল মাৰি লৈছোঁ। আৰু এইফালে ঢেকীয়া আধা চিঙা হ'ল, আকৌ পাকঘৰলৈ আহিও ছিঙি লৈছোঁ। তাত বহি ছিঙি থাকিলে মোৰ টাইমটো নহ'ব যে, সেইকাৰণে পাকঘৰলৈ আহি এইফালে মই দাইলটো বইল কৰিলোঁ, মানে দাইলটো তেল মাৰিছোঁ। আৰু এইফালে মই ঢেকীয়াও গুচাই আছোঁ। আৰু আজি খানাত কি আছে চাবচোন দেই, চাই থাকক, আপোনালোকে গম পাব। আৰু আজি কিহেৰে দুপৰীয়া ভাত সাজৰ ৰান্ধিছোঁ। এইফালে এয়া দাইলত তেল মাৰি ল'লোঁ। মই সৰু লোহাৰৰ কেৰাহী এখন আছে, তাতে মই দাইলখিনি বইল কৰি লওঁ, তাৰপিছতহে তেল মাৰোঁ। আৰু আমাৰ কাৰণে কচু, ঔটেঙা, কঁঠালগুটি কুকাৰত চিটি মৰাই লৈছিলোঁ অকণমান পানী দি। তাৰপিছত এয়া বেংকৰ কাৰণে মানে দাইলটো কাঢ়ি ল'লোঁ। তাৰপিছত আমাৰ কাৰণে আকৌ এয়া কচু, ঔটেঙা, কঁঠালগুটি সকলোবোৰ দি ল'লোঁ দাইলত। আৰু এনেকৈ এইখন দাইল যে গৰম দিনত খাই কিমান ভাল লাগে, ভাল নোপোৱা মানুহে নাই চাগে ন। আপোনালোকে কোনোবাই বেয়া পায় নেকি, সেইটো জনাব দেই। আৰু এইফালে এয়া ঢেকীয়াও ভাজি লৈছোঁ। ঢেকীয়াত অকণমান ৰচুন দিছোঁ, ৰচুন দি পেলাই পিঁয়াজ ৰচুন দুটাই দিছোঁ, ৰচুন দি আৰু আলু দি পেলাই ভাজি ল'লোঁ। আৰু এইফালে এয়া ভাতো পাতি দিলোঁ চচত। আৰু এয়া মাংস দেখিছেনে, ব্ৰইলাৰ মাংসই আছিলে বাৰু। এইফালে এয়া আজি মাংস খোৱা মানুহ বেছি নাছিলে, নিৰামিষ আছিলে কেইজনমান, সেইকাৰণে মানুহজনে এয়া মাংস আধা কেজিমান হ'ব চাগে, আধা কেজিমান মাংস আনিলে। আৰু এয়া ধুনীয়াকৈ ভাজি লৈছোঁ। মই আগতে মাংসটো ফ্ৰাই কৰিয়ে লওঁ, ফ্ৰাই কৰি লৈ পেলাই সেয়া কেৰাহীখনত লাগিয়ে গৈছে, দেখিছেনে। অথনি আৰু ভিডিঅ' নকৰিলোৱে, এতিয়া সন্ধিয়া হ'ল। আজি ৰাতিপুৱা এক্সাৰচাইজ নকৰিলোঁ, সেইকাৰণে পিছবেলা এক্সাৰচাইজ কৰি ল'লোঁ 1 ঘণ্টা। আৰু এতিয়া দেখিছেনে পুৰা ঘামি জামি পুৰা তিতি আদায় হৈ গৈছোঁগৈ। এতিয়া ধুনীয়াকৈ গাটো ধুই লওঁ, তাৰপিছত ধূপ জ্বলাই লওঁ। যিহেতু সন্ধিয়া হৈ গ'ল, ধূপডাল জ্বলাই লওঁগৈ। আৰু আজিলৈ আহিছোঁ আৰু দেই, বাই বাই। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।